নমস্কাৰ। ইউনিফৰ্ম সম্পৰ্কে এক জৰুৰী বাৰ্তা মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ADC, DMC, DO আৰু IS সকললৈ আহিছে আৰু য'ৰ বিষয়বস্তু উল্লেখ কৰিছে যে ৰিগাৰ্ডিং ইউজেছ অফ ভাৰ্জিন থ্ৰেড ক্লথছ ফৰ স্কুল ইউনিফৰ্ম। স্কুলৰ যি পোচাক যোগান ধৰাৰ কথা আছে আমাৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ ভিতৰত, তাত যাতে আমাৰ ছাপ্লায়াৰসকলে ভাৰ্জিন থ্ৰেড ব্যৱহাৰ কৰে, সেই কাপোৰবোৰ ভাৰ্জিন সূতাৰেহে যাতে প্ৰস্তুত কৰে, সেই সম্পৰ্কে এই লেটাৰখন আহিছে। আৰু ইয়াতে লিখিছে যে আমাৰ স্কুলত এলিমেণ্টাৰী লেভেলৰ গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে 2024-25 বিত্তীয় বৰ্ষৰ যি স্কুল ইউনিফৰ্ম, সেই ইউনিফৰ্মসমূহ SMC SMDCয়ে যাতে 28 ফেব্ৰুৱাৰী 2025 ভিতৰত তেওঁলোকে ক্ৰয় কৰে, সেইটো নিশ্চিত কৰাৰ কথা লিখিছে। আগত সেই সম্পৰ্কে গাইডলাইন প্ৰকাশ পাইছে আৰু তাৰ সম্পৰ্কে ময়ো এটা ভিডিঅ' ইতিমধ্যে বনাই পেলাই আপলোড কৰি থোৱা আছে। তাৰ লগতে লিখিছে যে আণ্ডাৰচাইন অৰ্থাৎ MD ছাৰৰ নটিচত আহিছে যে কিছুসংখ্যক ছাপ্লায়াৰে প্লেন কৰিছে যে তেওঁলোকে ইউনিফৰ্মবিলাক স্পেচিয়েলি টি-চাৰ্ট যিবিলাক যোগান ধৰিব, সেইবোৰ তেওঁলোকে ৰিচাইকেলড সূতাৰে ৰিচাইকেল ফাইবাৰ ব্যৱহাৰ কৰি পেলাই প্ৰস্তুত কৰিব আৰু যোনটো গাইডলাইনৰ মতে নহয়, গাইডলাইনৰ ৰিচাইকেলড ফাইবাৰ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি উল্লেখ আছে। গতিকে আমাৰ SMC SMDC সকলক ইনফৰ্ম কৰা যায় যাতে তেওঁলোকে স্কুল ইউনিফৰ্ম ক্ৰয় কৰোঁতে যাতে ইউনিফৰ্মৰ কাপোৰটি ভাৰ্জিন সূতাৰে তৈয়াৰ কৰা হয়, সেইটো যাতে তেওঁলোকে নিশ্চিত কৰে। ৰিচাইকেল থ্ৰেডেৰে তৈয়াৰ কৰা ইউনিফৰ্ম যাতে তেওঁলোকে গ্ৰহণ নকৰে। আৰু ইয়াতে লিখিছে যে ভাৰ্জিন সূতাৰ বাদে অন্য কিবা সূতাৰে যদি ইউনিফৰ্ম প্ৰস্তুত কৰে আৰু সেই ইউনিফৰ্ম যদি লেব টেষ্টত ধৰা পৰে, ডিটেক্ট হয়, তেতিয়াহ'লে সেই ভেণ্ডৰৰ যোনটো ৱৰ্ক অৰ্ডাৰ, সেই ৱৰ্ক অৰ্ডাৰটো কেঞ্চেল কৰি হোৱা বুলি গণ্য কৰা যাব আৰু সেই লটটোৰ এগেইনষ্টত কোনো ধৰণৰ পে'মেণ্ট কৰা নাযাব। লগতে ইউনিফৰ্ম আগন্তুক দিনত সেই ভেণ্ডৰক ইউনিফৰ্ম দিয়াৰ ক্ষেত্ৰত ব্লেক লিষ্টেড কৰি দিয়া হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ SMC SMDCয়ে যি ইউনিফৰ্ম ক্ৰয় কৰিব, সেই ক্ষেত্ৰত DO DMC IS সকললৈ ADC এডুকেশ্যনলৈ এইটো অনুৰোধ কৰিছে যাতে তেওঁলোকে ষ্টুডেণ্টে কোৱালিটি ইউনিফৰ্ম পোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত ক্ল'জ মনিটৰিঙৰ ব্যৱস্থা তেওঁলোকৰ ফালৰ পৰা কৰে আৰু কোনো কাৰণতে যাতে ছাপ্লায়াৰসকলে যি ইউনিফৰ্ম প্ৰভাইড কৰিব, সেই ইউনিফৰ্ম তেওঁলোকে ৰিচাইকেল ফাইবাৰেৰে বনোৱা ইউনিফৰ্ম ছাপ্লাই নকৰে, তাৰ সলনি তেওঁলোকে ভাৰ্জিন থ্ৰেড ব্যৱহাৰ কৰি যাতে সেই ইউনিফৰ্মসমূহ প্ৰস্তুত কৰে, সেইটো নিশ্চিত কৰাটো অত্যন্ত জৰুৰী। আৰু কোনোবাই যদি এই ক্ষেত্ৰত ব্যতিক্ৰম কৰে, তেতিয়াহ'লে তেওঁৰ ৱৰ্ক অৰ্ডাৰটো কেঞ্চেল হ'ব, সেই ছাপ্লায়াৰ ৱৰ্ক অৰ্ডাৰ কেঞ্চেল হ'ব আৰু যোনটো লট তাৰ এগেইনষ্টত আছিল, সেই লটৰ এগেইনষ্টত কোনো পে'মেণ্ট তেওঁলোকে নাপাব। লগতে তেওঁলোকক ভৱিষ্যতে ইউনিফৰ্ম দিয়াৰ ক্ষেত্ৰত ব্লেক লিষ্টেড কৰি দিয়া হ'ব।